চৰকাৰে দালি চেনি আৰু নিমখৰ নামত কিদৰে ঠগিছে ভিডিঅ'টো ভালদৰে চাওক। দালি দাম দেখাইছে 69 আৰু এইফালে চেনি 38 আৰু এইফালে চাবলৈ গ'লে আপোনাৰ নিমখ 10 টকা। টোটেল ক'বলৈ গ'লে এই তিনিটা বস্তুত 117 টকা তেওঁলোকে আমাৰ পৰা লৈছে। এতিয়া বজাৰৰ পৰা যদি এইটো দালি আনিব যাওঁ তেনেহ'লে পৰিব 80 টকা। এইটো মোটামুটি আপোনাৰ 44 টকামান পৰিব এইটো চেনিত, আৰু এইটো 10 টকা, ধৰি লৈছোঁ 12 টকা। আৰু মই কেইটকামান বেছিকৈ বঢ়াই 140 টকা পৰিব এই তিনিটা বস্তু বজাৰৰ পৰা আনিবলৈ গ'লে। আৰু তেওঁলোকে আমাৰ পৰা 117 টকা লৈছে। তাৰ মানে কি, তেওঁলোকে আমাক 20 টকামান ৰেহাই দিছে। আৰু বজাৰৰ পৰা এইকেইটা বস্তু আনিবলৈ গ'লে যদি আমি বাৰ্গেনিং কৰোঁ, দাম দৰ কৰোঁ, তেনেহ'লে এইকেইটা বস্তু আমি ৰেহাই 15-20 টকা পাই যাম। তেনেহ'লে ক'ৰ পৰা ফ্ৰীকৈ দিলে? তেওঁলোকে 117 টকা লৈছে, পইচা দি লৈছে, আমি এনেই ফ্ৰীকৈ পোৱা নাই। যদি তেওঁলোকে পইচা দিয়ে আমাক দিছে তেনেহ'লে এওঁলোকৰ ফটো লগাৰ কি প্ৰয়োজন আছিল? ফটো নলগালেও হৈ যায়, কাৰণ আমি পইচা দি লৈছোঁ। এনেকুৱা নহয় যে আমাক ফ্ৰীকৈ দিছে। ফ্ৰীকৈ দিছে তেতিয়া কথা নাছিলে, পইচাই লৈছে ন। সেয়া আৰু কি ক'ম আৰু, এতিয়া পাবলগীয়া মানুহ দিছে, আপোনালোকক জনাইছোঁ। বাকী কোৱালিটি খাই বৈ কেনেকুৱা লাগিছে ক'ব। দালি ভাত, চেনি, চাহ আৰু নিমখ জনাবলৈ নাপাহৰিব। ধন্যবাদ।